নমস্কাৰ বন্ধুসকল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই শাৰীৰিকভাৱে অসুস্থ। মই বৰ্তমান দিল্লী অঞ্চলৰ গুৰগাঁও এখন উন্নত মানৰ হস্পিটেলত যোৱা 24 তাৰিখৰ পৰা এডমিট হৈ আছোঁ। কাৰণটো কি কাৰণ হৈছে, কি প্ৰব্লেম হৈছে মই ক'ম বাৰু। খুব ভাল হস্পিটেল এখন। মই যোৱা 24 তাৰিখৰ পৰা এডমিট, আজি 4 তাৰিখ কমপ্লিট হ'ল। ফেব্ৰুৱাৰী 24ৰ পৰা মাৰ্চ 4 তাৰিখ। এতিয়ালৈকে মোক ডিচাৰ্জ কৰা নাই, মই এডমিটে হৈ আছোঁ। তো আজি অলপ মই সুস্থ হৈ উঠিছোঁ। খোৱা বোৱা মোৰ নাখায়ে হৈ আছিল। মই দুপৰীয়া একদম নাকে খাই আছিলোঁ ঘৰতে। আজি এইবোৰ খুজি দিছে ঠাইবোৰ, তো ভাল লাগিছে, মনবোৰ মুকলি লাগিছে। তো মই ভাবোঁ ভিডিঅ' এটা বনাওঁ, কাৰণ কি মই যেতিয়াৰ পৰা হস্পিটেলত এডমিট হৈ আছোঁ বা তাৰ আগতে মই কোনো বন্ধুক কোৱা নাছিলোঁ, কাৰণ কি এনেই চিন্তা কৰিব বহুত। তো মই যিমান যি হয় নিজে আৰু কছাৰী বন্ধুকৰ পৰা দূৰত ৰাখি মোৰ ট্ৰিটমেণ্টটো আগবঢ়াই গৈ আছিলোঁ। আজি মই অকণমান ক'ব পৰা হৈছোঁ কি ভিডিঅ'টো বনোৱাটো। মোবাইলটো পালোঁ, মই আইচুত থাকিলোঁ 2 দিন। তাৰপিছত এতিয়া আউটৱালত আছোঁ। এনেকৈ মই সম্পূৰ্ণ সুস্থ হওঁ, মোক বিশ্বাস কৰি দিব। মই কিছুমান ভুল মই আজি এনেকুৱাখিনি ইমান ডাঙৰ এটা অপাৰেশ্যন কৰিবলগা হ'ল, ইমান ডাঙৰ এটা চাৰ্জাৰী কৰিবলগা হ'ল। তো আপোনালোকৰ দেহাটোৰ প্ৰতি ধ্যান ৰাখিব, আপোনাৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখিব, শৰীৰ চৰ্চা কৰক, জলসময়ত জুতি নাখাব, ঠিক আছে। কাৰণ মইতো তেনেকুৱা ইমান হেৰি পোৱা নাছিলোঁ, কিন্তু প্ৰব্লেম ক'ত কেতিয়া কেনেকৈ আহে গম পোৱা নাযায়। সেইটো আজি মই ভুক্তভোগী আৰু শৰীৰ প্ৰতি এটা বেলেগ মানে জ্ঞান, এটা চৰ্চা মনলৈ আহিল যে শৰীৰটো কিমান সুস্থ সবল কৰিব লাগে, কিমান যতনে ৰাখিব লাগে, কিমান খোৱা মেইনটেইন কৰিব লাগে, সেইবোৰ চব নিজৰ ওপৰত। যদি বাইচান্স কিবা এটা প্ৰব্লেম হৈ যায়, ভগৱানে নকৰক আকৌ, কিন্তু তেতিয়াহে বস্তুটো বস্তু হয়, কিবা এটা হৈ গ'ল আৰু কিয় কেনেকুৱা কৰিছিল বা কি হৈছিল এইবোৰ কথা মনলৈ আহে। তো আজি মই যথেষ্ট ধুনীয়া, বহুত ডাঙৰ ট্ৰিটমেণ্ট, বহুত ডাঙৰ অপাৰেশ্যনৰ পিছত 7 ঘণ্টা অপাৰেশ্যন হৈছে বুলি কৈছে। 2 দিন মোক আইচি ৰাখিলে। আজি মই অলপ সুস্থ হৈ আহিছোঁ। তো আপোনালোকৰ আহিলোঁ। যদি আপোনালোকৰ মই দুটামান কথা ক'ম বুলি আহিছোঁ, যদি আপোনালোকৰ শৰীৰত কিবা ডিফিকাল্টি আহে, অকণমান হওক, কিবা প্ৰব্লেম হওক বা কিবা হওক, সেইটো কম্প্ৰমাইজ নকৰিব, সেইটো ঢাকি নথ'ব। খুব কমকৈ সময়ৰ ভিতৰত যদি দেখুৱাওক আৰু খৰচী মাৰি দেখুৱাওক, 100% দেখুৱাওক, বস্তুটো কি হৈছে কি নাই তাৰ ৰিজাল্ট লওক। ঔষধ খুব বেছি 5-6 দিন যিটো ডক্তৰে দিয়ে সেইটো খাওক নিয়মিতভাৱে। সেই খোৱা বস্তুটো যদি আপোনালোকে ভাল নাপায়,
তেতিয়া আপোনালোকে পাক্কা মাইণ্ড লগাব যে এইটো কিবা হৈছে, কিবা হ'বলগীয়া হৈছে, সেইটো ৰখাওক। মোৰ প্ৰব্লেম আছিলে, দাঁতত দুখ পাইছিলোঁ আৰু দাঁতটোৰ ভিতৰৰ পৰা ভাঙি গৈছিলোঁ। মইতো গম পোৱা নাছিলোঁ, সম্পূৰ্ণ সুস্থ দাঁত। কমচে কম 1 মাহ 2 মাহ তেনেকৈ গ'ল, ফুলিবলৈ আৰম্ভ হ'ল আলুটো, চুইলিং হ'ল। মই ডেণ্টিষ্টৰ ওচৰত গ'লোঁ, কেৰেলাত আছিলোঁ মই পষ্টিং তেতিয়া। তাৰপিছত তাত ডক্টৰে ক'লে আমাৰ ছোৱালীজনীয়ে ভাল বুলি কৈ মোক দৰৱ চৰৱ দিয়ে। এতিয়া লকডাউনৰ কাৰণে চলি আছিলে, আগৰ কথা। মোৰ ছোৱালীজনীটো ভালে হৈ গৈছিলে। ছমাহমান যোৱাৰ পিছত মই ভঙা দাঁতটো টুকুৰা টুকুৰিত ইনফেকশ্যন হ'বলৈ আৰম্ভ কৰিলে। তাৰপিছত আৰম্ভ হোৱাৰ লগে লগে মই যাব নাই পৰা সেই সময়মতে নিবিষাই হ'লে। নিবিষাৰ কাৰণে মই ইমান হস্পিটেল এনেকুৱা পৰা নাই, দৰৱকে মই খাই ভাল হৈ থাকে, খাই কিনে তেনেকৈ মই বহুত দিন গুচি গ'ল। প্ৰব্লেমটো বাঢ়ি আহিল, দেখিলোঁ ফুলি গ'ল আৰু এইটো অকণমান বেলেগ টাইপত। 3-4খন হস্পিটেলত দেখালোঁ, ডেণ্টিষ্টক দেখালোঁ, ঠিক হৈ যাব বুলি আকৌ দৰৱ দিয়ে। টেষ্ট কৰা কোনো এক্সৰে নাই কৰা হ'লে, গম পোৱা নাছিলে যে দাঁতটো ভঙা। দাঁতটো বেছি লৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত যেতিয়া মই দাঁতটো সৰাই দিম বুলি ভাবিলোঁ। এই কথাটো মই তেতিয়াই ভাবিছোঁ দাঁতটো সৰাই দিম বুলি, কিন্তু দাঁত ভাল হৈ যায় বুলি কৈ মোক মনা কৰিলে সৰাবলৈ। তাৰপিছত মই এই ঘৰলৈ ছুটীত যাওঁতে দাঁতটো বেছি লৰা দেখি ভাবিলোঁ সৰাই দিম। কোনো ডেণ্টিষ্টে নকয় যে দাঁতটো সৰাই দিব আৰু ঠিক হৈ যাব বুলি কয়, কিন্তু বস্তুটো বেছি মোৰ তেনেকুৱা বেছি কম্প্ৰমাইজ হ'ব, ৰখাই আছোঁ কৈ থাকোঁ নিবিষাই, সেইটো হ'লেতো ভাল হৈ যাব। সেইটো কাৰণে তাৰপৰা দিয়া মই জেগা সলনি হৈ থাকোঁতে 4th নম্বৰখনত, তাৰপিছত মই টাইম ৱেষ্ট হৈ থাকিলে, এনেকৈ কম্প্ৰমাইজ হৈ থাকিলে, ইয়লৈ যোৱা তলৈ যোৱা। তাৰপিছত সৰাই দিওঁ বুলি মই এখন ডেণ্টিষ্টৰ দাঁতটো সৰাবলৈ ক'লোঁ। এবাৰ আৰু মোৰ নহ'ব, সৰাই দিয়ক। সৰাই দিলে দেখিলে ওপৰৰ দাঁতটোহে ভাল হৈ আছে, মানে ভিতৰৰ অংশখিনি নাই। দাঁত টুকুৰা টুকুৰি হৈ মানে হাৰ্ডিত ইনফেকশ্যন হৈ গৈছিল। ঠিক আছে, গ'লোঁ কৰা গুৱাহাটী যোৱা, গুৱাহাটীত মেটমানৰ হস্পিটেল এখন আছে, তাত দেখুৱালে বুলি মোক চাজেশ্যন কৰিলে ডক্টৰে। প্ৰথমতে মই গুৱাহাটী আহি ভয় লাগিল, ডক্টৰে মোক ভয় খুৱাই নাইকিয়া, ভাল হৈ যাব কৈছে, কিন্তু মোৰো ভয় লাগিল যে কি হৈছে। দেখি আছোঁ দাঁতটো সৰাই যোৱাৰ পিছততো তাত ফল্ড হৈ গ'ল ডাঙৰ, দাঁতটো নাই সেই জেগাত, মাংসখিনি ভাল হোৱাৰ নাম নলয়। তাৰপিছত মই এনেকৈ আহি পিনে ছুটী শেষ হৈ গ'ল, ছুটী বঢ়াই কৰি মই গুৱাহাটীত দেখুৱাবলৈ আৰম্ভ কৰিলোঁ এখন ডাঙৰ হস্পিটেলত। হস্পিটেলখনত মই বহুত দিন দেখুৱাই মানে বহুত টেষ্ট কৰাইছে, ব্লাড টেষ্টৰ পৰা আদি কৰি CT স্কেন, এক্সৰে, ট'টেল টেষ্ট কৰাৰ পিছত মোক বায়'পছি কালেকশ্যন কৰিছে, বায়'পছি টেষ্ট কৰাইছে। বায়'পছি ৰিপৰ্ট অহাৰ পিছত মোৰ নেগেটিভ আহিছে, একো মানে টিউমাৰ চিন নহয় বুলি সেইটো মৰা হোৱা টিচু বুলি আহিছিল। ক'লে এইটো এনেকুৱা কথা হৈছে, মৰা হোৱা টিচু আছে, ভিতৰৰ পৰা চাৰ্জাৰী কৰিব লাগিব, বস্তুখিনি ক্লিন কৰি দিম কৈছে, গ্ৰাফটিং কৰি দিম বুলি কৈছিলে। মই বস্তুবোৰ কৈছোঁ আকৌ ছুটী শেষ হৈ গ'ল, তেতিয়ালৈকে পোৱাই নাপাওঁ। ডক্টৰে ক'লে কৰালে কৰা, নহ'লেও বোলে তুমি সোনকালে গৈ ক'ত থকা সুধিলে, ৰাজস্থানত থাকোঁ, দিল্লীও বেছি দূৰ নহয়, ৰাজস্থানৰ পৰা দৰপুৰ চৰপুৰ ডাঙৰ হস্পিটেল আছে, বা এইটো নৰ্থ চাইডত ডাঙৰ বহুত হস্পিটেল আছে।
তাৰপিছত মই ক'লে কেইদিন লাগিব, কৈছে এসপ্তাহ 10 দিন, এসপ্তাহ আকৌ 10 দিনৰ ওপৰত লাগিব অপাৰেশ্যনটো কমপ্লিট হোৱাৰ কাৰণে। অকণমান ডিচাৰ্জ কৰিব নোৱাৰোঁ, কৈছে ৰিজাৰ্ভ কৰিব নোৱাৰোঁ। তো মই ভাবোঁ ইয়াকে বিচাৰোঁ, ডিপাৰ্টমেণ্টৰ পৰা মোক মাতি আছে, ইয়াকে পৰা ট্ৰিটমেণ্ট কৰাহি। মই সেইকাৰণে গুচি আহিলোঁ ডিপাৰ্টমেণ্টলৈ, আৰু ডিপাৰ্টমেণ্টত জইন কৰাৰ পিছতো মই হস্পিটেলৰ অহা যা যোগাৰ কৰা শুৰু কৰি দিলোঁ, আৰু মোৰ সকলো প্ৰব্লেমখিনি পুৰণা ৰিপৰ্টখিনি দেখুৱালোঁ ছাৰসকলক, আৰু কিমান অফিচাৰ্ছ আছে চবকে মই ক'লোঁ মোৰ প্ৰব্লেমটো সকলোৱে মানিলে, সহায় কৰিলে। তাৰপিছত মই গুৰুগাঁও মই যোনখন হস্পিটেল আছোঁ, হস্পিটেলখনৰ নাম মেদান্ত মেডিচিটি, মেদান্ত হস্পিটেল, ডাঙৰ হস্পিটেল। ইয়ালৈ আহিলোঁ। ইয়াত আহি মই কমচে কম ইয়াতো সেই পুৰণা ৰিপৰ্টবোৰ দেখুৱালোঁ, ইয়াত নহ'ব, ইয়াত পুৰণা হৈ গ'ল বহুত, আকৌ কৰাবলৈ গ'ল, টোটেল ৰিপৰ্টবোৰ টোটেল কৰালোঁ মই। ইয়াতো কিমানখিনি নাই যোৱা যাইছে মানে ইনফ্লামেণ্টাৰী টিচু বুলি আহিছিলে ৰিপৰ্টটো। ডক্টৰ মানে বস্তু ছাৰ কৈছে কি সন্তুষ্ট হোৱা নাই মই ৰিপৰ্টটো কি যে বস্তুটো যিহেতু ভিতৰৰ পৰা ইনফেকশ্যন হৈছে, তো এবাৰ বস্তুটো ক্লিন কৰি দিওঁ, ক্লিন কৰাৰ পিছত যিবোৰ কালেকশ্যন হ'ব সেইবোৰ মানে টেষ্ট কৰিম, বায়'পছি কৰাই দিম, বায়'পছি বুলি কয়। তো মই এগ্ৰী হ'লোঁ, তাৰ কাৰণে এপ্ৰুভেল লৈ মই টেষ্ট কৰাই দিলোঁ। টেষ্ট কৰাৰ পিছত ৰিপৰ্ট আহিল। ৰিপৰ্টত মই বস্তুটো भय का जान डॉक्टर को जानकर कोई खतरा नहीं रहता, डरने का कोई ज़रूरत नहीं है। तो इसमें आपका एमोलोब्लास्टोमा हुआ है, बोल रहा है एमोलोब्लास्टोमा, जो जॉ लाइन में होता है, दांत के नीचे वाला हिस्सा से इन्फेक्शन होकर बढ़ जाता है। वो पेनलेस होता है और जल्दी फैलता नहीं है, आराम से फैलता है, आपको पता नहीं चलेगा, हड्डी भी खुल जाएगा। जैसे मुझे जैसे बोला है, डॉक्टर भी किया, बहुत समझाया। তেনেকৈ কোৱাৰ পিছত মই সেইটো কথা কৈ এতিয়া ডিপাৰ্টমেণ্টৰ পৰা এপ্ৰুভেল ল'বৰ কাৰণে বহুত প্ৰক্ৰিয়া আছে। মোক এষ্টিমেট জনাই দিছে কি ট্ৰিটমেণ্ট হ'ব, কিমান খৰচা হ'ব, কি কি প্ৰচিজাৰ হ'ব, মোক সম্পূৰ্ণ এখন এষ্টিমেট বনাই দিলে, আৰু ডক্টৰ কপিবোৰ আছে। মই আকৌ ডিপাৰ্টমেণ্টলৈ আহিলোঁ, কথাটো ক'লোঁ যে মোৰ এনেকুৱা হৈছে। তাৰপিছত গ'লোঁ ইয়াত ডিপাৰ্টমেণ্টৰ পৰা দুৱাৰলৈ দেখুৱাই ট্ৰিটমেণ্ট সম্পূৰ্ণ কৰি আহোঁ। সম্পূৰ্ণ পাৰ্মিশ্যনৰ পৰা পাই মই যোৱা 24 তাৰিখে ভৰ্তি হ'লোঁ হস্পিটেলৰ পৰা। ডক্টৰে 26 তাৰিখে অপাৰেশ্যন ডেট দিলে। দুদিন তেনেকৈ হস্পিটেলত এডমিট থাকি 26 তাৰিখৰ দিনাখন ৰাতিপুৱাখন কৰা মোৰ চাৰ্জাৰী ষ্টাৰ্ট হ'ল। চাৰ্জাৰী ডাঙৰ আছিলে, 8 ঘণ্টা, মেক্সিমাম 8 ঘণ্টা বুলি কৈছে ডক্টৰে। সেইটো কাৰণে বহুত সময়ৰ কাৰণে বাহিৰত থাকিবলগীয়া হ'ল। এই এমোলোব্লাষ্টমা যি হয়, মোক কথাবোৰ সম্পূৰ্ণভাৱে গম পাইছে, থাকে ইনফেকশ্যনৰ কাৰণে হৈছে। এইটো বহুত সেয়া যদি নহয়, এইটো বহুত ডাঙৰ এটা বেমাৰ বুলি ক'ব লাগিব। মোৰ প্ৰব্লেমটো হৈ গ'ল, মোৰ ট্ৰিটমেণ্টটোৰ কথা কৈ থ'ল নাই আকৌ। ট্ৰিটমেণ্টটো হ'ল ডক্টৰে কৈছে, মই আপোনালোকক কৰিছোঁ, ডক্টৰে কোৱা কথা শুনিছে। যোনটো জ'ৰ লাইন, জ'ৰ পৰা য'লৈকে ইনফেকশ্যন আছে, সেইটো কাটি সেই হাদ্দিটো বেলেগ জেগাৰ পৰা ইমপ্লাণ্ট কৰিব। মানে আমাৰ 3 জেগা, কেই জেগা মই বিশেষ নাজানো, ডক্টৰে কৈছে আৰু
লেফ্ট চাইডত কৰিব পাৰে খমৰ পৰা ল'ব পাৰে আৰু ভৰিৰ দুডাল হাড়ি থাকে টিবিয়া আৰু ফিবুলা তাৰে টিবিয়া নামৰ হাড়ডাল আমি শৰীৰৰ যিকোনো জেগাত যদি হাড়দিৰ দৰকাৰ হয় হাড়ৰ দৰকাৰ হয় তেতিয়া আমি ব্যৱহাৰ কৰিব পাৰোঁ। তো তেনেকৈ মই অকে ক'লোঁ কাৰণ কি মোৰ ট্ৰিটমেণ্টটো হ'ব লাগে যেনেকৈ পিছলৈ গৈ দিগদাৰ হ'ব কাৰণ কি মোৰ বয়স এতিয়া কম। তো ভাল ট্ৰিটমেণ্ট হওক বুলি ক'লোঁ মই খুলি পেলাই মোৰ ডক্টৰৰ কথা পাতিলোঁ ডক্টৰবোৰ ভাল বহুত ভালকৈ বুজা কৰিছে ৰেচপেক্টত। তাৰপিছত মই ২৬ তাৰিখে নহয় অপাৰেশ্যনৰ কাৰণে অপাৰেশ্যন থিয়েটাৰ গ'লোঁ চাৰ্জাৰীৰ কাৰণে। তাত প্ৰব্লেমটো এতিয়া একো হোৱা নাছিলে মই দাঁত কেইটামান যাবলৈ গৈ আকৌ ইঞ্চুৰেঞ্চ হৈ যাব সেইটো মোৰ আগতে খোলা নাছিলে এইটো চাৰ্জাৰীৰ পিছত খুলিছিলে। ভিডিঅ'টো অলপ দীঘলীয়া হৈছে ইনফৰ্মেশ্যন ৰিলেটেড হয় প্ৰযোজ্য নহয় চাওক যদি চাওক। আৰু মই এটা কথা জনাই থওঁ মাজতে মই যেতিয়া ICUৰ পৰা আছিলোঁ বা ICUত আছিলোঁ যেতিয়া মোবাইল চাওঁ হ'লে মই মোৰ ছাবস্ক্ৰাইবাৰবোৰ বাঢ়ি অহা এইটো মনটো বহুত ভাল লাগিছে ইউটিউব চেনেলটোকে মই চাই আছোঁ মই একোৱেই নহয়। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাব যিমান পাৰোঁ নলেজেবল ভিডিঅ' এইবোৰ চেনেলটো আপলোড কৰিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিবলগীয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। তো ট্ৰিটমেণ্টটোৰ কথা কওঁ ট্ৰিটমেণ্ট মানে মোৰ যোনটো প্ৰচিডিউৰ হ'লে ভৰিৰ পৰা মই লাষ্টত ভৰিৰ পৰা আজৰি হ'লোঁ কাৰণ কি ভৰিৰ পৰা বেষ্ট হ'ল কাৰণ কি ইমপ্লাণ্ট হ'ব ন এইটো দাঁত ইমপ্লাণ্ট ডেণ্টেল ইমপ্লাণ্ট হ'ব সেইটো কাৰণে। তাৰপিছত হেৰি হ'ল যে কণ্ডিশ্যনটো দেখাই দিছোঁ মই সেইটো ভৰিলোঁ লগাব পৰা হৈছোঁ দুটা হাড়দি কাটি ইয়াত লগাই দিছোঁ য'ৰ পৰা জড়িত মোৰ ইনফেকশ্যন এৰিয়া আছিলে সেইটো উলিয়াই পিনে হাড়দি ইমপ্লাণ্ট কৰি উইথ স্কিন ফ্ৰী ফ্লাপ বুলি কয় স্কিনটোকো লগাই দিছোঁ লগত ইয়াৰ যোনটো স্কিন নাই সেইটোকো ইয়াৰ পৰা লগাই দিছোঁ। মই আপোনালোকে কিবা শৰীৰৰ যদি প্ৰব্লেম হয় খুব সোনকালে ডক্টৰক দেখাওক মই সুস্থ হৈছোঁ চিন্তা নকৰিব মই ৰিকভাৰ হৈ গ'ল বহুত ডক্টৰে কৈছে বহুত ৰিকভাৰ হৈ গ'ল তো চিন্তা নকৰিব মই আপোনালোকক আগতীয়াকৈ জনাই আছোঁ এইটো কাৰণতে টেনশ্যন হ'ব মই নিজে গম পোৱা নাছিলোঁ যে মোৰ ট্ৰিটমেণ্ট কি হ'ব ভয় লাগি আছিলোঁ বহুত তাৰপিছত মই আজি ভাবোঁ কি নাই আপোনালোকৰ আগতে কথাটো শ্বেয়াৰ কৰি দিওঁ ঠিক আছে। তো টেক কেয়াৰ বাই বাই সুস্থ থাকক থেংক ইউ।